আমি দুর্বল সবল ভাবে বিশ্রাম আচলতে নিজকে ধন্য মানিছো শৰাইঘাট ৰণৰ এগৰাকী ৰণুৱাৰ চৰিত্ৰ কৰিবলৈ পাই এই লাচিত দিৱস আপোনালোকে সকলোৱে জানে কন্যকাৰ উদ্যোগত এই লাচিত দিৱস এইবাৰ অলপ বেলেগ ধৰণে আয়োজন কৰিছে অকণমান অনাড়ম্বৰভাৱে আৰু এটা কথা যে এই হেংদাং 1000 হেংদাং 1000জন অসমীয়া সৈনিকক প্ৰদান কৰিছে এইটো এটা আটাইতকৈ ডাঙৰ কথা আমি বৃহত্তৰ অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব এই হেংদাংখন আচলতে অসমীয়াৰ স্বাভিমান গোটেই অসমীয়া সৈন্যই মিলি শৰাইঘাটৰ যুদ্ধত আমি মোগলক পৰাস্ত কৰিছিলোঁ গতিকে এই হেংদাংখন আমাৰ স্বাভিমান আৰু এই হেংদাংখন আজি 1000 গৰাকী প্ৰায় 1300 গৰাকী হ'ব 1300খন হেংদাং ইয়াত আচলতে বিতৰণ কৰা হৈছে আৰু প্ৰত্যেককে এই লাচিত দিৱসত এগৰাকী শৰাইঘাটৰ যুদ্ধৰ এগৰাকী যোদ্ধাৰ ৰূপত সকলোৱে নিজকে এগৰাকী যোদ্ধা হিচাপে ল'বলৈ পাই সকলোৱে ধন্য মানিছে এই হেংদাংখনলৈ আপোনালোকে এটা কথা মন কৰক হেংদাঙত আমাৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত ঢাল নাছিল এই হেংদাংখনেই ঢাল এইখন এখন হেংদাং এই যুদ্ধ কৰে ঢাল মানে এই নাওটোৰে ঠিক এনেকে ডিফেন্স কৰে এই ঢালটো ইয়াতে আছে গতিকে এইখনেই আচলতে প্ৰকৃত হেংদাং যিখন শৰাইঘাটৰ যুদ্ধত সৈনিকসকলে যুদ্ধ কৰিছিল অসম বুক অফ ৰেকৰ্ডছ হ'ব এইটো এটা খুব ভাল লগা কথা গতিকে ইমান হেংদাং একেলগে ঠিক এনেকুৱা এটা পৰিৱেশ আচলতে হোৱা নাছিলে সেইবাবে আমি আমাৰ সন্মানীয় নদুৱা সমষ্টিৰ বিধায়কগৰাকীক আমি ধন্যবাদ জনাইছোঁ আমি নীৰজ নিশিম হাজৰিকাক আমি ধন্যবাদ জনাইছোঁ গতিকে এনেকুৱা এটা সুবিধা আমাক দিয়াৰ বাবে আৰু গতিকে এইটো এটা সঁচাকৈ ৰেকৰ্ড অসমীয়া একত্ৰ হৈ থাকিব লাগিব এই হেংদাং আমাৰ স্বাভিমান গতিকে সমগ্ৰ অসমীয়া জাতি এই আচলতে কোনো মানে অপশক্তিয়ে ভাগ ভাগ কৰিব পৰা অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব গতিকে ইমানখিনিয়ে ক'লো সঁচাকৈ আমি এনেকুৱা এটা মুহূৰ্তত আমি নিজকে এগৰাকী সৈনিক হিচাপে থিয় কৰাবলৈ পাই নিজকে ধন্য মানিছোঁ ইয়াত লাচিত দিৱস যোৱাবাৰো তাৰ আগৰবাৰো উদযাপন হৈছে আপোনালোকে দেখিছে যে অসমৰ সূৰ্য বীৰ্য মহাবীৰ লাচিত বৰফুকন গতিকে মহাবীৰ লাচিত বৰফুকনৰ প্ৰাসংগিকতা মানুহে বৰকৈ অনুভৱ কৰিছে কাৰণ অসমীয়া জাতিৰ সংকট দূৰ হোৱা নাই গতিকে লাচিত বৰফুকনে যেনেকৈ অসমীয়া জাতিক সুৰক্ষিত কৰি থৈ গৈছে মোগলক পৰা অসমীয়া জাতিক বা অসমখনক ৰক্ষা কৰি থৈ গৈছে আৰু লাচিত বৰফুকনৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ মানুহে এই যুঁজত তেওঁৰ নেতৃত্বত নামি পৰিছিল গতিকে আজিও মানুহে শংকা মাজে মাজে আহে কাৰণ এইখন অসমৰ মানচিত্ৰ কোনোবা দেশে সোমোৱাই ল'বলৈ বিচাৰে এইখন অসম যেন আকৌ আক্ৰমণ কৰিব তেনেধৰণৰ এক মাজে মাজে কিছু ভাবুকি আহি থাকে গতিকে যিহেতু আমি ভবা নাই যে আমি সুৰক্ষিত বুলি যে লাচিত বৰফুকনে যেনেকৈ সুৰক্ষিত কৰি থৈ গ'ল ঠিক তেনেকৈ যেন প্ৰয়োজন আছে অসমীয়া জাতি একত্ৰিত হোৱা যিকোনো আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে যিকোনো অসমখনক অনিষ্ট কৰা অস্থিৰ কৰা দুৰ্বল কৰা যিকোনো ষড়যন্ত্ৰক প্ৰতিহত কৰিবৰ কাৰণে অসম মাতৃৰ সন্তান বিভিন্ন জাতি জনগোষ্ঠী জনজাতি উপজাতি সকলো লাচিত বৰফুকনে যেনেকৈ মোগলৰ বিপক্ষে সকলোকে একত্ৰিত কৰি হেংদাং হাতত লৈ যুঁজত নামিছিল ঠিক তেনেকৈ লাচিত দিৱসৰ দিনটোতো নদুৱাৰ সমষ্টিৰ আমাৰ কন্যাকাৰ আহ্বানত যুৱকসকল সংগঠিত হৈ এই দিনটোতে যে জাতিটোৰ কাৰণে এটা এৱাৰনেছ আচলতে আমি যে শুই থাকিলে নহ'ব অসমীয়া জাতিক আমি কাকো আক্ৰমণৰ লক্ষ্য বা কিবা সেইটো কথা নহয় কিন্তু অসমীয়া জাতি শুই থাকিলে নহ'ব অসমীয়া জাতি যুঁজিব লাগিব অসমখন সমৃদ্ধিশালী কৰিব লাগিব তাৰ কাৰণে আমি
কাম কৰিব লাগিব। তাৰ কাৰণে কৰ্ম সংস্কৃতি যাত্ৰাটো শক্তিশালী কৰিব লাগিব, যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ একলগ হৈ বৰ্তমান মাতৃভূমিৰ কাৰণে আহিব পৰা যিকোনো সংকটৰ কাৰণে প্ৰস্তুত হৈ থাকিবলৈ লাচিতে যেনেকৈ হাতত হেংদাং লৈ আগবাঢ়ি গৈছিল, হেংদাঙৰে শপত ল'বৰ কাৰণে লাচিত দিৱসৰ দিনটোত আমাৰ নদুৱাৰ সমষ্টিৰ যুৱকসকল একলগ হৈ এই দিনটোতে ঐতিহ্যমণ্ডিত বাৰেচৰীয়া পকামূৰা পথাৰত সকলো সংকল্পবদ্ধ হ'ব। আৰু আছাম বুকছ অফ ৰেকৰ্ডে ইয়াক এক আমি যিহেতু আমাৰ ল'ৰাখিনি সংগঠিত হৈছে, তেওঁলোকক বিশেষ স্থান দিবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়তো হয়তো এই দিৱস উদযাপন কৰা দিনটো এটা স্বীকৃতি পাব বুলি আমি আশা কৰিছোঁ।